এছ'চিয়েশ্যনৰ পৰা আমি আন্দোলন কৰিছোঁ 5 আৰু 6 তাৰিখ সকলো ডাম্পাৰ ট্ৰাক অটো ৰিক্সা সেইবিলাক আজি সকলো চকা বন্ধ থাকিব। গতিকে আমি মহোদয়ৰ ওচৰত এইটো বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে যাতে আমাৰ এই ড্ৰাইভিং লাইচেন্সৰ যিখিনি মানে কৰিছে এইটো আমাৰ বন্ধ কৰিব লাগে। আজিকালি এটা ড্ৰাইভাৰ বেতন কিমান দিয়ে 6-7 হাজাৰ 10-12 হাজাৰ এনেকুৱাই দিয়ে। আৰু যিবিলাক সিদ্ধান্ত লৈছে চৰকাৰে সেইটো মানে কি আজি যদি এটা এক্সিডেণ্ট হয় আমি অলপমান হ'লে আমি থানাত যাই ৰক্ষা পাওঁ। সেইকাৰণে আজি এক্সিডেণ্ট হোৱাৰ পিছত আমি যদি থানাত লৈ যাওঁ তাতে 7 লাখ মানে জমা দিব লাগিব আৰু ড্ৰাইভাৰৰ 10 বছৰমান কাৰাদণ্ড দিব। সেইটো আইন আমি নামানো কেতিয়াও। ড্ৰাইভাৰসকলে আমাৰ লগত যোগাযোগ আছে আৰু ড্ৰাইভাৰসকলে নামানে। আমাৰ এইটোৱে আমাৰ চৰকাৰৰ প্ৰতি এটা আইনখন এইটো যাতে বাতিল হয়। আমি আজি দক্ষিণ চালমা মানকাচৰ বাগাপাৰাত আৰু হাটশিঙিমাৰী আছে আপোনাৰ মানকাচৰত আছে মাণ্ডলাপাৰাতো হৈ আছে। আমাৰ বন্ধু বান্ধৱ অটো ড্ৰাইভাৰ আপোনাৰ ডাম্পাৰৰ ড্ৰাইভাৰ ই ৰিক্সাৰ ড্ৰাইভাৰ সকলোবিলাক আমাৰ লগত আছে। সেইকাৰণে আজি আমি ভাল পাইছোঁ। এইবিলাক সকলোৰে কাম আমাক মানে যিটো অনুযায়ী কাম কৰিছে এইটো আমাৰ আইন বাতিল কৰিব লাগিব। সকলো এছ'চিয়েশ্যনৰ পৰা আমি সহায় পাইছোঁ আমি।